নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট আৰু এই মুহূৰ্তৰ খবৰ সোণাপুৰত অভিযানকাৰী আৰক্ষীক আক্ৰমণৰ ঘটনা ঘটিছে অভিযুক্তৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছে আৰক্ষী বিষয়া আহত হৈছে সোণাপুৰ থানাৰ এএসআই প্ৰণৱ বৰ্মন বৈকুণ্ঠ দাস নামৰ অভিযুক্ত এজনে আক্ৰমণ কৰিছে আৰক্ষীৰ বিষয়াগৰাকীক ডিগাৰুৰ জাৰিকুছিত এই ঘটনা যথেষ্ট চাঞ্চল্যকৰ এটা ঘটনা চুকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে আৰক্ষী বিষয়াক ষ্ট্ৰীট লাইট চুৰিৰ ঘটনাত অভিযুক্ত বৈকুণ্ঠ দাস ঘটনা সন্দৰ্ভত সোণাপুৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল হৈছে আৰু সোণাপুৰত অভিযানকাৰী আৰক্ষীক আক্ৰমণ কৰিছে অভিযুক্তৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছে আৰক্ষী বিষয়া সোণাপুৰ থানাৰ এএসআই প্ৰণৱ বৰ্মন গুৰুতৰ ৰূপত আঘাতপ্ৰাপ্ত হৈছে আহত হৈছে প্ৰণৱ বৰ্মন এএসআই তেওঁ বৈকুণ্ঠ দাস নামৰ অভিযুক্ত আক্ৰমণ কৰিছে আৰক্ষীৰ বিষয়াগৰাকীক আৰু ডিগাৰুৰ জাৰিকুছিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ষ্ট্ৰীট লাইট চুৰিৰ ঘটনাত অভিযুক্ত বৈকুণ্ঠ দাস আৰু আৰক্ষীয়ে অভিযান চলাবলৈ যোৱাৰ সময়তে বৈকুণ্ঠ দাসে দাৰে খপিয়াইছে আৰক্ষী বিষয়াগৰাকীক আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনক লৈ তৎপৰ গেৰুৱা বাহিনী নিৰ্বাচনৰ লক্ষ্যৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশাল ৰোড শ্ব' আজি আয়োজন কৰা হৈছিল এক বিশাল ৰোড শ্ব'ত ভাগ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক আৰম্ভ হোৱাৰ ঠিক প্ৰাক্ষণত মেগা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে পটেল চৌকৰ পৰা সংসদ মাৰ্গলৈ প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব' উলিওৱাৰ পিছতে আৰম্ভ হয় বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত বিজেপি উপনীত হ'ব এই ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকতে এই বৈঠকত আগন্তুক বিধানসভা আৰু আগন্তুক লোকসভা নিৰ্বাচনক লৈ কৰা হয় আলোচনা আজি প্ৰথমটো দিন আৰু কাইলৈৰ দিনটোতো আলাপ আলোচনাত মিলিত হ'ব শীৰ্ষ বিজেপি নেতৃত্ব যিহেতু দুদিনীয়া কাৰ্যনিৰ্বাহক ৰাজস্থান মধ্যপ্ৰদেশ ত্ৰিপুৰা নাগালেণ্ড মেঘালয়কে ধৰি 9খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু পিনে কাৰ্যনিৰ্বাহকৰ দুৰ্বল বুথ চিনাক্ত কৰি শক্তিশালী কৰাৰ বাবে নিৰ্দেশনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰবাৰ জনাম যে মেঘালয়ত নিৰ্বাচন আছে ৰাজস্থান আৰু মধ্যপ্ৰদেশতো নিৰ্বাচন আছে ইফালে উত্তৰ পূৰ্বাঞ্চলৰ পৰা চাবলৈ গ'লে মেঘালয়ৰ উপৰি ত্ৰিপুৰা আৰু নাগালেণ্ডতো নিৰ্বাচন আছে তেনে পৰিপ্ৰেক্ষিতত দলটোক অধিক শক্তিশালী কৰাৰ বাবে জটপৰদস্তি চেষ্টা আৰম্ভ দিছে বিজেপিয়ে ইতিমধ্যে চিনাক্ত কৰা হৈছে কিছু দুৰ্বল ৭২,০০০ বুথ চিনাক্ত কৰি আচলতে বুথবোৰ শক্তিশালী কৰাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে চিনাক্ত কৰা হৈছে এনে ৭২,০০০ বুথ য'ত বিজেপিৰ শক্তি কিছু কম বা বিজেপিৰ স্থিতি কিছু দুৰ্বল আৰু তেনে বুথক মজবুত কৰি লোকসভা নিৰ্বাচনেই হওক বা আগন্তুক কেইখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনেই হওক মুঠৰ ওপৰত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে বিজেপি कि इसका इम्पैक्ट आने वाले सभी असेंबली सीट्स के ऊपर होगा और इसका इम्पैक्ट 2024 लोकसभा चुनाव के ऊपर भी होगा क्योंकि इसके साथ 2 लोकसभा बाई इलेक्शन भी भारतीय जनता पार्टी ने जीता वो जो आजमगढ़ और रामपुर में लोग असेंबली भी हमने जीत कर आए इसीलिए गुजरात के प्रभाव जरूर आने वाले असेंबली में और आने वाले लोकसभा सीटों में भी असर पॉजिटिवली पड़ेगा हाँ इस प्रस्तावना में और सुबह के भाषण में भी हिमाचल में हमने जो रिवाज है उसको बदलना मुश्किल हुआ वी कुडंट चेंज द रिवाज ऑफ एक पार्टी इस बार अगले पार्टी दूसरे बार उसको हम बदल नहीं पाए मगर जीत और हार में डिफरेंस लेस देन 1% था सो एकदम जीत तक पहुंचे मगर जीत नहीं पाए लेस देन 1% मार्जिन ही था डिफरेंस जीतने वाले और हारने वाले ये भी रिकग्निशन हुआ The hard work, the booth level work has to be appreciated by all the other states of the country and the workers and you do it. आज भारत की राष्ट्रपति एक बहुत ही संभ्रांत आदिवासी सुशिक्षित नेत्री हैं जिनको पहली बार उस बड़े संवैधानिक पद पर स्थान मिला है आज राज्यपाल ओबीसी हैं एसटी हैं एससी हैं आज केंद्रीय मंत्री बड़ी संख्या में ओबीसी एससी एंड एसटी हैं हमें एससी एसटी का वोट हमें काफी मिलता है हमारे एमपी मेरे जीतते हैं हमने उनको सम्मान भी दिया है और ये पहली बार हुआ है तो सभी वर्गों का सम्मान जो करने की बात है तो ये उन्होंने बहुत बड़ी बात कही मित्रों अध्यक्ष जी ने अभी हाल के होने वाले चुनाव पर भी चर्चा किया जो चुनाव हुए हैं गुजरात का चुनाव ऐतिहासिक है अभूतपूर्व है
The victory of BJP in Gujarat is extraordinary and historic. Getting 150 plus seats after 27 years in power consistently is a great achievement. हमने वहां के कार्यकर्ताओं का, वहां के संगठन का बहुत ही अभिनंदन किया। এনকাউন্টাৰ চলিবই। আন এটা প্ৰসংগলৈ আহিছো। অপৰাধীলৈ এই সকিয়নি দিছে আৰক্ষী অঞ্চলক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। কোনোবাই আমাক গুলি মাৰিলে আমিও গুলি মাৰিম। জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে মাদ্ৰাছাসমূহক সজাগ হ'বলৈ আহ্বান জনাইছে। অপ্ৰয়োজনীয় মাদ্ৰাছা বন্ধ কৰা হ'ব বুলি মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। যেতিয়া কোনোবাই আপোনালৈ গুলি মাৰিব আমিও গুলি মাৰিম দিম, সেইটো আৰু নিয়ম সেলফ ডিফেন্সত। গতিকে এক্সট্ৰিমিষ্টে আমাৰ লগত এম্বুছ কৰি বহি থাকিব আৰু পুলিচে গৈ থাকিব, পুলিচলৈ গুলিয়াব, পুলিচেতো উল্টাই গুলিয়াবই লাগিব। সেইটোক এনকাউণ্টাৰ বুলি কয়। উল্টাই গুলি আহিলে গুলি মৰাটো, সেইটো পুলিচে কৰিছে আৰু এনকাউণ্টাৰ চলিব। যদি কোনোবাই আক্ৰমণ কৰে উল্টাই পুলিচে আত্মৰক্ষাৰ কাৰণে গুলি চলাব। We have busted total number of 9 modules of ABT Ansarul Bangla team which is affiliated to AQIS, Al Qaeda India subcontinent. Tare 53 manu arrest kora hoise of the 9 modules. Aru tare kejonman Bangladeshi etiao polai ase. The basic pattern to etu dekha goisile je teoloke Bangladeshor pora jetia teoloke ban kora hol aru whole of ABT extremists were hanged to death. তেতিয়াহ'লে তেওঁলোক পলাই পেলাই দেওবন্দৰ ফালে গৈছিলে। তাতে বান্দা বুলি এটা জেগা আছে দেওবন্দৰ পৰা কেইশমান কিলোমিটাৰ ভিতৰত, য'ত আনঅফিচিয়েল কিছুমান ৰিলিজিয়াছ চেণ্টাৰ্ছ গঠন হয় আৰু য'ত অসমৰো কিছুমান মাদ্ৰাছা ষ্টুডেণ্ট তালৈ যায়, তাত পঢ়িবলৈ যায়। আৰু তাত এই টেৰৰ মডিউলছবিলাকে এওঁলোকক ভালনাৰেবল ইউথবিলাকক টেপ কৰে আৰু অসমৰ ফালে সোমাই মাদ্ৰাছা বা মছজিদত তেওঁলোকে প্ৰৱেশ কৰি এজন মৌলানা বুলি নিজকে চিনাকি দি, মুফতি বুলি চিনাকি দি তেওঁলোকে কেইটামান ল'ৰাৰ গ্ৰুপত খুলি মাদ্ৰাছা এটা খুলি পেলাই বা পুৰণা মাদ্ৰাছাত সোমাই তেওঁলোকে মছৱাৰা আৰম্ভ কৰি দিয়ে, বিশেষকৈ ফাণ্ডামেণ্টেলিষ্ট আৰু ৰেডিকেল আইডিয়াবিলাক চলাবলৈ। অসমত যিহেতু লাৰ্জ নাম্বাৰ অফ ইছলামিক ফেইথ থকা পপুলেশ্যন আছে, গতিকে অসমটো তেওঁলোকৰ এটা নেচাৰেল টাৰ্গেট। আৰু মই চাইছোঁ যে 50টাতকৈ কম ষ্টুডেণ্ট থকা মাদ্ৰাছাবিলাক ডাঙৰ মাদ্ৰাছাৰ লগত মাৰ্জ কৰিব আটাইকেইটাৰে ষ্ট্ৰীমছ অফ থটৰে, আৰু তেতিয়া বহুত অদৰকাৰী চলি থকা মাদ্ৰাছা বন্ধ হৈ যাব। ইতিমধ্যে মই জনামতে 100খনতকৈ অধিক মাদ্ৰাছা বন্ধ হৈছে আৰু বহুতো বন্ধ নহয়, মানে মাৰ্জ কৰিছে বেলেগৰ লগত। মুছলমান ৰাইজেও বিচাৰিছে যে এই কোৱামী মাদ্ৰাছাবিলাকত ইন এডিশ্যন টু আৰবিক এডুকেশ্যন তেওঁলোকে নৰ্মেল এডুকেশ্যনো কৰক, বিশেষকৈ স্কিলৰ ওপৰত আমি গুৰুত্ব দিছোঁ। এই দিশত আমাৰ কণ্টিনিউৱাছ ইণ্টাৰফেচিং চলি আছে। ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ হৈছে আৰু ডিষ্ট্ৰিক্টত বিশেষকৈ লোৱাৰ আছাম ডিষ্ট্ৰিক্টছত আৰু বৰাক ভেলীত উই হেভ মেড ছলিড ষ্ট্ৰাইডছ। বাই 25th আপোনালোকক অফিচিয়েলি মই জনাই দিম কিমান আমি আগবাঢ়িছোঁ। মুঠৰ ওপৰত স্পষ্ট সেয়া এটা মেছেজ ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ। আন কিছু খবৰলৈ আগবাঢ়িম। বাইহাটা চাৰিআলিৰ পিয়লিখাটাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হৈছে এজন লোক আৰু নিহত লোকজন 55 বছৰ ঊৰ্ধৰ। নিহত লোকজনক চিনাক্ত কৰা হৈছে চায়েব আলী বুলি। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। হোটেলৰ ৰান্ধনী হিচাপে কৰ্মৰত আছিল দুৰ্ভগীয়া লোকজন। আৰু ইফালে দুৰ্ঘটনা কেন্দ্ৰ কৰি তিনিচুকীয়াৰ গুইজান যথেষ্ট উত্তপ্ত হৈ পৰে। উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্ট বাহন। ছুইফ্ট আৰু অটো মুখামুখি সংঘৰ্ষত নিহত হৈছে অটো চালক, আহত হৈছে 3জন। ক্ষুব্ধ ৰাইজে অৱৰোধ কৰিলে গুইজান তিনিচুকীয়া সংযোগী পথ। ঘটনাস্থলীত উপস্থিত হৈছে তিনিচুকীয়া আৰক্ষী আৰু ঘটনাত 16গৰাকী লোকক আটক কৰিছে পিছত আৰক্ষীয়ে। This hilarious activity has been taken in the presence of police force and no necessary action has been taken by them. আৰু মাজুলী আউনীআটী বিশ্ববিদ্যালয়ৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে ডক্টৰ ডম্বৰুধৰ নাথে। উপাচাৰ্যগৰাকীক শপত বাক্য পাঠ কৰোৱাই আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। আউনীআটী বিশ্ববিদ্যালয়ত বাধ্যতামূলক হ'ব আধ্যাত্মিক শিক্ষা।
বিশ্ববিদ্যালয়খনৰ যিগৰাকী ভাইচ চেঞ্চেলৰ অৰ্থাৎ উপাচাৰ্য সেই আসনখনত আমি স্বনামধন্য শিক্ষাবিদ ডক্টৰ ডম্বৰুধৰ নাথদেৱক আমি নিযুক্তি দিছোঁ আৰু আজি শপত গ্ৰহণ অনুষ্ঠানেৰে আমি আজি শুভ কাৰ্য আৰম্ভ কৰিছোঁ আৰু আমাৰ এই বিশ্ববিদ্যালয়খনৰ লক্ষ্য যদিও ইঞ্জিনিয়াৰ বনোৱা ডক্টৰ বনোৱা চিকিৎসক বনোৱা বা কাৰিকৰী শিল্পী বনোৱা শিক্ষক বনোৱা কিন্তু তাৰ লগত মানুহ হোৱাৰ অন্তৰ্নিহিত উদ্দেশ্যটো সোমাই আছে গতিকে মানুহ হৈহে আচলতে তেখেতসকলে সেই পদবী গ্ৰহণ কৰিব আৰু তেতিয়াই সমাজখন সুৰক্ষিত হ'ব আৰু এটা কথা আমি খোলাখুলিকৈ জনাব খুজিছোঁ আমাৰ যিটো বিষয়তেই তেওঁলোকে মানে পাঠদান নকৰক বা পাঠ গ্ৰহণ নকৰক তাত এখন আধ্যাত্মিক পেপাৰ পঢ়িব লাগিব এখন স্পেচিয়েল খবৰধাৰা অব্যাহত থাকিব সময়খিনিতে এটা চমু বিৰতিৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ আপুনি চাই আছে ফাইনেল ৰিপৰ্ট অভিনয় ক্ষেত্ৰখনৰ পৰা ৰাজনীতিৰ জগতলৈ আহিব নেকি বৰষাৰাণী বিষয়া কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'বলৈ গৈ আছে নেকি বৰষা এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছে অভিনেত্ৰী গৰাকীলৈ আগবঢ়াইছে প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ ৰাজনীতিলৈ আহিব নেকি বৰষাৰাণী বিষয়া গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব নেকি অভিনেত্ৰী বৰষাৰাণী বিজেপিৰ আঙুৰলতাৰ বাটত বৰষাৰাণীক হেঙাৰ কৰি থিয় দিয়াবলৈ কাৰ গোপন ৰণকৌশল এক বিশেষ সূত্ৰৰ পৰা অহা খবৰ মতে বৰষাৰাণীলৈ আহিছে ৰাজনীতিত যোগদানৰ প্ৰস্তাৱ এই প্ৰস্তাৱ আহিছে কংগ্ৰেছৰ পৰা 2024 লোকসভা নিৰ্বাচনত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰূপে বৰষাৰাণীক প্ৰক্ষেপ কৰাৰ পৰিকল্পনা ৰচিছে কংগ্ৰেছে যদি গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইনোজাৰ ঠাইত আঙুৰলতা ডেকাক প্ৰক্ষেপ কৰে তেতিয়া কংগ্ৰেছে বৰষাৰাণী বিষয়াক প্ৰক্ষেপ কৰি সমষ্টিটো দখলৰ বাবে কৌশল ৰচনা কৰা বুলি এক বিশেষ সূত্ৰৰ পৰা আহিছে খবৰ অৱশ্যে প্ৰাপ্ত তথ্য মতে অভিনেত্ৰীগৰাকীয়ে এতিয়াও সঁহাৰি জনোৱা নাই এই প্ৰস্তাৱত সূত্ৰটোৰ পৰা প্ৰাপ্ত তথ্য মতে বৰষাৰাণীক সন্মত কৰিবলৈ ৰাজ্যৰ এগৰাকী বুদ্ধিজীৱীক খাটনি ধৰিছে হেনো কংগ্ৰেছ নেতৃত্বই অৱশ্যে গুৱাহাটীৰ উজান বজাৰৰ জীয়াৰী বৰষাৰাণী বিষয়া যদি কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী আৰু বিজেপিৰ প্ৰাৰ্থী যদি আঙুৰলতা ডেকা হয় তেন্তে 2024 লোকসভা নিৰ্বাচন অৱশ্যেই হ'ব আমোদজনক ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট অৱশ্যে এতিয়ালৈকে একো নিশ্চিতি দিয়া নাই বৰষাৰাণী বিষয়াই আন এক খবৰ পহিলা মাঘৰ দিনা হাজোত মণিকূট উৎসৱ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মণিকূট উৎসৱ উপলক্ষে উলিওৱা হ'ল সমন্বয় শোভাযাত্ৰা সৃষ্টি হ'ল এটা অনন্য পৰিৱেশৰ এই প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে বাতৰি সামৰিম ধন্যবাদ শুভৰাত্ৰি পহিলা মাঘৰ দিনা ৰাজপথত খোজৰ লহৰ তীৰ্থনগৰী হাজোত আজি সমন্বয়ৰ সমাহাৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ মূল তোৰণৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আছুৰ উদ্যোগত উলিওৱা হ'ল সমন্বয় শোভাযাত্ৰা জাত পাত ধৰ্ম গোষ্ঠীৰ নামত সমাজখন ভাগ ভাগ কৰিবলৈ যিসকল অপশক্তিয়ে সাম্প্ৰদায়িক শক্তিয়ে অপচেষ্টা চলাই আছে তেওঁলোকলৈ এটা শক্তিশালী বাৰ্তা তেওঁলোকে নোৱাৰিব আমি অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত এই খিলঞ্জীয়া মানুহে সমন্বয়ৰ সম্প্ৰীতিৰে আমি একেলগে আছিলো একেলগে আছো একেলগে আগবাঢ়ি যাম এয়া হ'ল সমন্বয়ৰ অনিৰুদ্ধ যাত্ৰা 1992 চনৰ কথা বাবৰি মছজিদ ধ্বংসৰ পিছতে দেশত আৰম্ভ হোৱা ভাতৃঘাতী সংঘৰ্ষৰ পাছত হাজোত আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয়ৰ বাৰ্তাৰে আৰম্ভ কৰিছিল এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ প্ৰতি বছৰৰ দৰে এইবেলিও আজিৰ দিনটোতে উলিওৱা হয় সমন্বয় শোভাযাত্ৰা পঞ্চতীৰ্থ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম তৌফিক আহমেদে পতাকা আদান প্ৰদান আৰু আলিংগনেৰে আৰম্ভ কৰে এই শোভাযাত্ৰা ভাগ ললে অসমৰ কেইবাগৰাকীও তাৰকাই লগতে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিলে এই উৎসৱত
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাকে ধৰি সাংস্কৃতিক জগতৰ বহু শিল্পীয়ে অংশগ্ৰহণ কৰে। ৰবি শৰ্মা, নয়ন নীলিম, ৰিচা ভৰদ্বাজ, ৰূপম ভূঞা, বৰ্ণালী কলিতা, নেকিব, বুলবুল হুছেইন আদিয়ে অংশগ্ৰহণ কৰে এই বিশাল শোভাযাত্ৰাত। হাজোৰ পৰিৱেশ সদায় ভাল লাগে আৰু আজি সমন্বয় বাৰ্তা যিটো কঢ়িয়াই আনিবলৈ লৈছে হাজোৰ ৰাইজে, তাৰ বাবে মই অশেষ শুভেচ্ছা জনাইছোঁ। আচলতে অনুভৱটো সাংঘাতিক ভাল লাগিছে আৰু হাজো বুলি ক'লে সম্প্ৰীতি, একতা, ভাতৃত্ববোধ বুজোঁ আমি সকলোৱে। আৰু আজি এই যি শোভাযাত্ৰা ই এক বাৰ্তা হয়, সাংঘাতিক ভাল লাগিছে। সকলো ওলাই আহিছে, তাৰপিছত আৱেগিক হৈ পৰিছোঁ। আচলতে ইমান বেছি মৰম দিছে সকলোৱে। এই শোভাযাত্ৰাৰ অন্তত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ নামনিত অনুষ্ঠিত হয় মণিকূট উৎসৱ। অনুষ্ঠানত উপস্থিত হয় হিমা দাসো। বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় হিমা দাসক। খুব ভাল লাগিছে এই অনুষ্ঠানটোত, আৰু যিটো হিন্দু মুছলমানৰ যিটো আমাৰ ঐক্য সম্প্ৰীতি, আজি সাতম পুৰুষীয়া যিটো আমাৰ ঐক্য সম্প্ৰীতি, আজি সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ গাব বিচাৰিছোঁ। এই যিটো সমন্বয়ৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পৰা মই আজি সঁচাকৈ আনন্দিত হৈছোঁ, আৰু এই যিটো বাৰ্তা সমগ্ৰ অসমলৈ যাতে বিয়পি পৰক। সাধাৰণ